সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ, যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ, খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ চাৰ্চ কৰিলোঁ, চাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ, কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল, মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4 বাৰ সোনোগ্ৰাফ কৰিছিলোঁ, 4 বাৰে পাথৰ ওলাইছে, কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব, আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক সোনোগ্ৰাফ কৰালোঁ, সোনোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দিয়ে। ছাৰ, এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়তো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নত মানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়, তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজা পূৰ্ণ গুৰু হয় ছাৰ, শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালত যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ, নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, আৰু তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ।
নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গোমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ, এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ আগতে পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল, সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতাৰ মধ্যে 3 মন্ত্ৰ দি আছে, ওম তৎসৎ ইতি নিজস্ব বেদে ব্ৰহ্মণা, পূৰ্ণ ব্ৰহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে, কেবল সন্ত রামপাল মহারাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গুৰুজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত 42 প্ৰথম আয়াতত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ, এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে, আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সদগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠত চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সদগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7মা দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি, আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰু গ্ৰন্থ সাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ।
আৰু সৎভক্তি কৰি আছোঁ। ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম। মই চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰদেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে। যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে, ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক, আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে, প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক, আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব, লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। সৎসায়। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আমাৰ ওচৰত ভগৱানৰ এই বাৰ্তা পঠাইছে, তেওঁলোকৰ উদ্দেশ্য কি আছিল? পুণ্যাত্মাসকল, কোনোবাই ভাও ধৰি যদি নিজৰ কবিতা লিখি জীৱন নিৰ্বাহ কৰে তেনেহ'লে আমি বিশ্বাস নকৰিলোঁ হয়। এওঁতো উপাৰ্জন কৰা ব্যক্তি। কোনো গায়ক হোৱা হ'লে ভজন বনাই নিজৰ দুনিয়াক আনন্দিত কৰাৰ বাবে উল্টা চিধা বনাই দিলে, কবিতা বনাইছে, ৰাগনি বনাইছে, তেনেহ'লে তেওঁকো আমি বিশ্বাস কৰিব নোৱাৰিলোঁ হয়। এতিয়া পূৰ্ণ পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱ আহিছিলে, কাপোৰ চিলাই নিজৰ কাম চলাইছিলে আৰু প্ৰবচন কৰাৰ কোনো টকা লোৱা নাছিল, নাম দানৰ কোনো টকাই লোৱা নাছিল। আনকি নিজৰ ফালৰ পৰা যিমান সামৰ্থ্য অৱশিষ্ট বাচিছিল, তেওঁৰ হাতত ধন থাকিলে ইয়াৰে ভোজ কৰিছিল। গতিকে এয়াও ক'ব নোৱাৰি যে পৰমেশ্বৰ কবিৰদেৱে গান বাজনা তেওঁৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰিছিলে। এয়াও ক'ব নোৱাৰি যে গৰীবদাস দেৱেও নিজৰ জীৱিকাৰ বাবে এয়া কৰা নাছিল। আজিৰ পৰা 250-300 বৰ্ষ আগতে যে গৰীবদাস দেৱেও কোনো এনেকুৱা নিজৰ জীৱন নিৰ্বাহৰ বাবে কোনো এনেকুৱা উল্টা চিধা কথা বনাইছিলে। হয়তো পৰমাত্মাক দেখিছে, পৰমেশ্বৰে আহি এওঁলোকক সাক্ষাৎ কৰিছে, সচখণ্ডলৈ লৈ গৈছিলে, আকৌ পুনৰাই থৈ গৈছে আৰু সমগ্ৰ ব্ৰহ্মাণ্ডত পৰমাত্মাই মৰমৰ আত্মাসকলক ভ্ৰমণ কৰাইছিল, নিজৰ সামৰ্থ্যৰে পৰিচিত কৰাইছিল। আৰু পাছত গৰীবদাস দেৱে জীৱৰ স্থিতি আৰু যি ক্ৰিয়া তেওঁলোকে কৰি আছে তাৰ ওপৰত বহুত ভাল বিচাৰ দিছে। কি কৈছে? ইয়ে সৌদা ফিৰ নাহি সন্তো, ইয়ে সৌদা ফিৰ নাহি, ইয়ে লোহে কে সাথ তাওজাত হে, ইয়ে মনুষ্য জীৱন লোহে জেচা তাওজাৰ। এবাৰী হাতৰ পৰা ওলাই গ'লে বহুত পস্তাব লাগিব আপোনালোকে। 3 লোক और 52 चतुर्दश सब्जेक्ट सोदे आही और 2 गुणे 3 गुणे करे 100 गुणे
তেওঁ মহাজন হ'ব যিয়ে 2 গুণ 3 গুণ 4 গুণ বনাব এই মূলধনৰ পৰা আৰু কিনব মূল গৱাহী আৰু যিয়ে সৎ সাধনা নাই কৰা তেওঁলোকে নিজৰ মূলধনক নাশ কৰিছে মনুষ্য জীৱন ব্যৰ্থ কৰিছে আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই মাৰ্ক পাইছে আপোনালোকৰ ওপৰত লাগিলে যি কাৰণতে ইয়ালৈ নাহক কোনোবা হয়তো দুখী হ'ব পাৰে সুখটো ইয়াত হ'বই হ'ব এয়া আপোনালোকে এয়া দৃঢ় নিশ্চয় কৰি লওক যে ইয়াত অহাৰ পাছত আপোনালোকৰ সুখেই সুখ হ'ব এতিয়া ইয়াত সময় লাগে কোৱা হৈছে ধীৰে ধীৰে ৰে মনা ধীৰে সব কুছ হো মালি সিচে সবৰা এইটো এফাল হো এতিয়া ইয়াত যেতিয়া আপোনালোক আহিব সুখ নিশ্চয়কৈ হ'ব আপোনালোকৰ বাবে সেই দুখ বৰদান হৈ পৰিব যি দুখে আপোনালোকক ইয়ালৈ লৈ আহিছে আৰু পৰমাত্মাৰ ভক্তি কৰাবলৈ আৰম্ভ কৰাইছে পৰমেশ্বৰ কবীৰদেৱে কৈছে সুখ কে মাথে শিলা পড়ো सुख के माथे सिला पड़ो जो नाम हृदय से जावे और बलिहारी उस दुख के जो पल पल नाम रटावे কবিৰ পৰমাত্মাই কৈছে হে ভগৱান সেই সুখত জুই লগাই দিয়ক যি সুখে আপোনাৰ পৰা দূৰত ৰাখে হয়তো পৃথিৱীৰ প্ৰতি হৈ ঘূৰি নাথাকক কিয় হয়তো মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈ নাথাকক কিয় যদি সৎ ভক্তি নকৰে তেনেহ'লে তেওঁ বৰবাদ কৰি আছে নিজৰ জীৱনক তেওঁ একেবাৰে ব্যৰ্থ কৰি আছে নিজৰ জীৱন আৰু আপোনালোকে যিসকলে ভগৱানৰ সৎ সাধনা কৰি আছে আপোনালোকেতো লুটি আছে আপোনালোকে নিজৰ মূলধনক 2 গুণ 3 গুণ 4 গুণ বনাই আছে এতিয়া পৰমাত্মাই কি কৈছে योदम टूटे पिंडा फूटे हो लेखा दरगाह माही उस दरगाह में मार पड़ेगी जम पकड़ेंगे बाही এই শ্বাস শেষ হ'ব এই দম ভাঙিব এই শ্বাস সম্পূৰ্ণ হ'ব আৰু পাছত তোমাৰ এই শৰীৰ পিণ্ড নষ্ট হ'ব জ্বলাই দিয়া হ'ব পুতি দিয়া হ'ব মাটিত দফন কৰি দিয়া হ'ব এতিয়া ইয়া নাভাবিবা যে তুমি বাচি আছা মৃত্যু হোৱাৰ পৰা এতিয়াতো তোমাৰ মূৰৰ বিষ আৰম্ভ হ'ব কোনো অপৰিচিত ব্যক্তিয়ে কোনো দুখ অথবা টেনচনত দুখী হৈ সুইচাইড কৰি লয় তেওঁলোকৰ উদ্দেশ্য কি থাকে যে মই সুখী হৈ যাম নাই দুখৰ আকৌ পাহাৰ খহিব যদি ভৱিষ্যতে সুখী হ'ব বিচাৰা তেন্তে এই পৰমাত্মাৰ শৰণত সুখে দুখে লাগি থাকিবা আৰু কিছুদিনৰ ভিতৰতে চাবা কি হয় এতিয়া কোৱা হৈছে যে সেই দৰগাহত মাৰ খাবা পৰমাত্মাৰ সেই দৰবাৰত ধৰ্মৰাজৰ দৰবাৰত ন্যায়াধীশৰ দৰবাৰত তুমি জোতাৰে মাৰ খাবা আৰু জমৰ দুটা তোমাৰ বাহুত ধৰি লয় এনেকে যেনেকৈ অপৰাধীক পুলিচে ধৰি লয় যিজন ভক্তিহীন প্ৰাণী তাক এনেকৈ চুচৰাই লৈ যায় আৰু যিয়ে সৎ ভক্তি কৰে তেওঁ পৰমাত্মাৰ বিমানত বহি যায় কোনো ভক্তই কয় যেনেকৈ আমাৰ ভক্তই সিহঁতক শুনাই বুজায় যে এনেকৈ তোমাৰ মৃত্যু হ'ব বেয়া অৱস্থা হ'ব আগলৈ জীৱৰ এনেকুৱা দুৰ্গতি হয় তেতিয়া সিহঁতে কয় যে যিয়ে ভক্তি কৰে সিহঁতৰ মৃত্যু নহয় নেকি তেওঁৰ বাবে ভগৱানে কৈছে যে কে আয়ে হে সো যায়েঙ্গে ৰাজা ৰং ফকীৰ এক সিংহাসন চढ़ কে যায়েগা বন্দে জাদঞ্জীৰ যাওঁতে কিমান পাৰ্থক্য থাকে যিয়ে সৎ ভক্তি কৰি আছে তেওঁৰ মৃত্যু নহয় এ সঁচা বুলি মানি ল'বা আৰু যিয়ে ভক্তি নকৰে সিহঁতৰ বেয়া দুৰ্গতি হয় মৃত্যুৰ সময়ত জমৰ দূতে তাৰ পৰা ওলাই আহে তাক লৈ যাবলৈ তাৰ উশাহ যেতিয়া 50, 100, 200, 1000 যেতিয়া ৰৈ যায় তাৰ ওচৰে পাজৰে কাৰণ সিহঁতে এবাৰো উশাহ নিশাহ ল'বলৈ নিদিয়ে কাৰণ এটা উশাহৰ বহুত মূল্য আৰু এটা ভুল কৰিলেও জমৰ দূতে ইমান বেয়াকৈ মাৰপিট কৰে সেয়েহে সিহঁত আগতেই আহে যে এবাৰ ইয়াৰ টাইম আহি পৰিছে গতিকে কি কৰে প্ৰথমে তাৰ মাত বন্ধ কৰি দিয়ে আৰু সমস্ত শৰীৰক পেৰালাইচিছ কৰি দিয়ে
এতিয়া তাতে পৰি পৰি শ্বাস চলি আছে, এনেকৈ টানি টানি উশাহ নিশাহ আহে যাতে সিহঁতে আৰামত গণিব পাৰে। আৰু পাছত কি হয় যে সি এনেকুৱা বেয়া অৱস্থা দেখে যে যমৰ দূতে তাত ভয় খুৱাই এনেকৈ জিভা উলিয়াই উলিয়াই ভয়ংকৰ ৰূপ কৰি, আৰু তাৰ মাত বন্ধ হৈ যায়, একোকে ক'ব নোৱাৰে। এনেকৈ হাতেৰে দেখুৱাই যে ই আহিছে ভিতৰে ভিতৰে কয়, যেনেকৈ মানুহে সপোন দেখে। আৰু যেতিয়া সিহঁতৰ ভয়ংকৰ আকৃতি দেখি ইমান ভয় খাই যে সিহঁতৰ পেচাব পায়খানা ওলাই যায়, যিসকলে ভক্তি নাই কৰা। আৰু যমৰ দূতে সিহঁতক লৈ চোঁচৰাই লৈ যায় ৰাস্তাৰে, কাৰণ ওপৰত অতি সূক্ষ্ম লোক আছে, আৰু তাতে যিসকল পুণ্যকৰ্মী প্ৰাণী আছে তেওঁলোকৰ বাবে অত্যন্ত সুন্দৰ ব্যৱস্থা থাকে, খোৱা বোৱাৰ ভাল ব্যৱস্থা। তেন্তে স্বৰ্গৰ নিকটৰ পৰা ওলাই ন্যায়াধীশৰ ওচৰলৈ লৈ যায়, আৰু তাৰপিছত নৰকত পঠোৱা হয়, অথবা যাৰ য'ত ব্যৱস্থা থাকে তাৰ কৰ্ম অনুসৰি তাতে পঠোৱা হয়। গতিকে ৰাস্তাত সেই ভক্তিহীন প্ৰাণীৰ সিহঁতৰ পিয়াহ লাগে, ভোক লাগে, গৰমে কষ্ট দিয়ে, খালী ভৰিৰে লৈ যোৱা হয়। গতিকে তাত সিহঁতে কয় যে কিবা খাবলৈ দিয়ক, মোক খাবলৈ দিয়ক, ভোক লাগিছে। কয় যে নহ'ব, এতিয়াতো তোক এবাৰ ন্যায়াধীশৰ ওচৰলৈ তোক পঠাম, ধৰ্মৰাজৰ, তাৰপিছত তোৰ ছাল এৰুৱাম। না পানী খাবলৈ দিয়ে, না খানা খাবলৈ দিয়ে, বহুত বেয়া অৱস্থা কৰি পাছত নৰকলৈ পঠিয়াই দিয়ে, যোৱা তুমি এই আৱৰ্জনা খোৱা। পুণ্যাত্মাসকল, এয়া সত্য মানি লোৱা। এই কৰ্মহীন আৰু ভক্তিহীন জ্ঞানহীন ঋষি মহৰ্ষি নকলিসকলে এনেকুৱা পৰিভাষা সলনি কৰি দিছে ভগৱানৰ, যে কোনো স্বৰ্গ নাই, কোনো নৰক নাই, এয়াই স্বৰ্গ, এয়াই নৰক। আৰু ইয়াতেতো বেমেজালি লাগি আছে। এওঁলোকে ভগৱানক নিৰাকাৰ বুলি কয়, আৰু কয় বেদতো নিৰাকাৰ বুলি আছে, বেদতো সাকাৰ বুলি কৈছে, মনুষ্য সদৃশ বুলি কৈছে। গতিকে এই মিছলীয়াসকলৰ কথা আপোনালোকে বিশ্বাস নকৰিব। এতিয়া নতুন ধাৰাৰে পৰমাত্মাৰ পৰিভাষা আমি পঢ়ি মহিমা আৰু নতুন ধাৰাৰে তেওঁৰ ভক্তি কৰি আমাৰ মুক্তি নিশ্চয়কৈ হ'ব। তেন্তে কোৱা হৈছে যে ये दम टूटे पेंडा फूटे हो लेखा दरगाह माही, उस दरगाह में मार पड़ेगी जम पकड़ेंगे बाही। हे राजसभा तुम्हें जुतारे मार खाबा। अब कहते हैं आए हैं सो जाएंगे ये राजा रंग फकीर। এনেকৈ তো বৰ বেয়া ধৰণে বান্ধি যেনেকৈ অপৰাধীক লৈ যোৱা হয় তেনেকৈ ধৰি লৈ যায়, আৰু কোনোবাৰ বাবে বিমান আহিব আপোনালোকৰ বাবে। আপোনালোকৰ যেতিয়া মৃত্যু হ'ব, আপোনালোকে সৎ ভক্তি কৰি থাকিলে শেষ শ্বাসলৈকে নিয়মত থাকি আপোনালোকে একদম হঠাতেই শৰীৰ এৰিব। আপোনালোকে গমেই নাপাব যে মোৰ মৃত্যু হৈছে। আপোনালোকৰ এনেকুৱা লাগিব যেন কোনোবাই কৈ আছে, আহা ভগত, সৎসংগলৈ যাম, গুৰুদেৱ আহিছে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ যিসকল শ্ৰদ্ধালু আত্মা হয়, তেওঁৰ নিজৰ গুৰুদেৱৰ দৰ্শনৰ প্ৰতি ইমান ইচ্ছা থাকে, ইমান টান থাকে, আৰু দেখা মাত্ৰে একেবাৰে সতৰ্ক হৈ যায়, গুৰুদেৱৰ দৰ্শনৰ ফালে একে নজৰে চাই থাকে। যেনেকৈ পৰমাত্মাই বহুত উদাহৰণ দিছে, যিসকল ভাল আত্মা থাকে তেওঁলোকৰ ভক্তি চলি থাকে, তেওঁলোকৰ নিজৰ গুৰুদেৱৰ প্ৰতি বিশেষ টান থাকে। এয়া সাধাৰণ কথা নহয়। যেনেকৈ আমাৰ শ্ৰদ্ধা, আমি কালৰ প্ৰতি আসক্ত হৈছিলোঁ, তাত সি ভক্তি তপস্যা কৰি আছিলে, আমি চাই আছিলোঁ। তেতিয়া আমি তেওঁ দূৰতে থিয় হৈ আছিল, আমি নিজৰ স্থানতে আছিলোঁ, তথাপিও তেওঁৰ ওপৰত আমি ইমান আসক্ত হৈ পৰিছিলোঁ, আমি তেওঁৰ অবিহনে থাকিব নোৱাৰা হৈছিলোঁ। আৰু সেই আসক্তিয়ে আমাক তেওঁৰ লগত ইয়ালৈ লৈ আহিছে, আৰু ইয়াত আমাৰ দুৰ্গতি কৰি দিছে তেওঁ। এনেকৈ আপোনালোকৰ যেতিয়া অন্তঃকৰণ চাফা হৈ পৰিব, তাৰ পাছত আপোনালোকে গুৰুদেৱৰ মাজত একো দুখেই দেখা নাপাব। যাৰ মাজত যেনেকুৱা দুখ আছে এনেকুৱাই দোষ সি আনৰ মাজতো দেখা পায়। গতিকে এই ভক্তিৰে, মন্ত্ৰৰে, জ্ঞানেৰে আপোনাৰ অন্তঃকৰণ ইমান পৰিষ্কাৰ হৈ যাব যে আপোনাৰ যিজন গুৰুদেৱ আছে
তেওঁৰ প্ৰতি এটা বিশেষ আকৰ্ষণৰ সৃষ্টি হ'ব সকলোৰে যিসকলৰ সৎ ভক্তি চলি থাকে আৰু সেই কৰ্মই আপোনালোকক সমগ্ৰ সংসাৰৰ পৰা বিপৰীতে আনিব। সেই এনেকুৱা নহয় যে আপোনালোক ঘৰ এৰিয়ে আশ্ৰমলৈ আহি যাব, না এনেকুৱা নহয়। এতিয়া যেনেকৈ এই ল'ৰাবোৰে ফিল্ম চাই যিসকলৰ পৰমাত্মাৰ সৈতে সম্পৰ্ক হোৱা নাই তেওঁলোকৰ কথা কৈছোঁ, আৰু সিহঁতে কোনো হিৰো বা হিৰইনক চিলেক্ট কৰি লয় আৰু কয় এওঁ মোৰ ফেভাৰিট হিৰো হয়, সেই ব্যক্তিয়ে সেই ল'ৰাই কয়। এতিয়া এওঁৰ লগত তাৰ কোনো লেনদেনেই নাই, কেৱল তেওঁৰ এক্টিং চাই তেওঁৰ প্ৰতি সি আসক্ত হৈ পৰিছে। গতিকে এনেকৈয়ে আপোনালোকৰ ভিতৰত এনেকুৱা এক অৱগুণ আছে, আৰু এই অৱগুণ এতিয়া গুণ হৈ পৰিব। আপোনাৰ ভিতৰত গুৰুদেৱৰ প্ৰতিটো কথাত বিশ্বাস থাকিব লাগিব। আপোনাৰ বুদ্ধিমত্তাই কাম কৰা নাই। গুৰুৱে যিবোৰ কথা কৈ আছে আপুনি সেয়া বুজা নাই, গতিকে আপোনাৰ মনত এইবোৰ চিন্তা আহিব নালাগে যে এনেকুৱা হ'ব নোৱাৰে। তেন্তে আপুনি পৰমাত্মাৰ সৈতে সংযুক্ত হোৱা নাই। আৰু পুণ্যাত্মাসকলে এইসকল ভুৱা সন্ত আৰু ঋষিয়ে এই কথাৰ শ্ৰদ্ধালুসকলৰ পৰা অযথা সুবিধা লৈছিল যে গুৰুৰ কথাত বিশ্বাস কৰিব নালাগে। কিন্তু সেই নকলিবোৰ গুৰু নাছিল, সিহঁতে সেই ধাৰণাৰ অবৈধ সুবিধা লৈ গোটেই গ্ৰুপটোকে কালৰ মুখত পঠিয়াইছিল কৌটি কৌটি সংখ্যাত। আৰু নিয়ম একেটাই যে গুৰুৱে যি ক'ব সেই কথাই সত্য, সেয়া ৰং হ'ব নোৱাৰে। কিন্তু তেওঁলোক ভুৱা গুৰু আছিল, তেওঁলোকৰ বচনবোৰ ভুৱা আছিল, আৰু শ্ৰদ্ধালুসকলে তেওঁলোকক অৰিজিনেল গুৰু ভাবি তেওঁলোকৰ কথাবোৰ সঁচা ভাবি লৈছিল। ইয়াতে ঠগ খালে। আৰু আজি আপোনালোকে ইমান প্ৰমাণ চাই যিবোৰ দাসে আপোনালোকক দেখুৱাই আছে, আৰু যিমান কথাই কয় সেই আটাইবোৰৰ প্ৰমাণ আছে, অন্যথা নহয়। যদি কেতিয়াবা প্ৰমাণ দেখুৱাব নোৱাৰোঁ তেতিয়াও বুজি ল'ব লাগে যে এয়াই ফাইনেল। যি দাসে কৈ আছে। এতিয়া আপোনালোকৰ অন্তঃকৰণ বহুত মলিন হৈ পৰিছে ভুল জ্ঞান শুনি। এতিয়া ক'ৰবাত নহয় ক'ৰবাত সেই লেতেৰাবোৰ আমাৰ ভিতৰত অলপ হ'লেও থাকি যায়। সেই লেতেৰাবোৰ সেই অজ্ঞানতা, সেই জ্ঞান শুনি থাকিলে লাহে লাহে আপোনালোকৰ সেই স্তৰ নোহোৱা হৈ গৈ থাকে। তাত সত্ত্বেও যদি কিছু পৰিমাণে থাকি যায় তেন্তে আপোনালোকৰ অন্তঃকৰণ এতিয়াও পৰিষ্কাৰ হোৱা নাই, ইয়াক স্বচ্ছ কৰক। গতিকে গুৰুৰ কথাত আপোনালোকৰ কোনো আপত্তি থাকিব নালাগে। আৰু যদি আপুনি আনৰ মাজত দুখ দেখি আছে তেন্তে সেই দুখ আপোনাৰ মাজতে আছে। যেনেকৈ এজন চোৰৰ ঘৰত এজন ভদ্ৰ বাটৰুৱা ৰাতি থাকিল আৰু তেওঁ জনা নাছিলে যে এওঁ চোৰ। এতিয়া সেই মানুহজনে তাতে ৰাতি বিশ্ৰাম কৰিলে, শুই পৰিল, আৰু চোৰজন জাগি থাকিল যাতে এওঁ ৰাতি উঠি চুৰ কৰিব নোৱাৰে। আৰু সেই ভদ্ৰ মানুহজন বাটৰুৱাজন ৰাতি শুইছিলে আৰু ৰাতিপুৱা আৰামত উঠিল, কাৰণ তেওঁৰ মাজত সেই দুখ নাছিল। এতিয়া সেই চোৰ গোটেই ৰাতি সাৰে থাকিল, কাৰণ তেওঁৰ সেই দুখ আছিল যে যদি এওঁ চুৰ কৰি নিয়ে। গতিকে পুণ্যাত্মাসকল, আমি নিজৰ দুৰ্গুণসমূহক যিবোৰ আমাৰ ভিতৰত আছে, আমি সেইবোৰ আনৰ মাজত দেখোঁ যে এওঁ কিয় এনেকৈ চাই আছে, খোজকাঢ়ি আছে, বহি আছে। গতিকে এই দুখ আপোনালোকৰ ভিতৰত বিদ্যমান। গতিকে এই দুখ যাৰ মাজত নাই তেওঁৰ ভিতৰত এই দুখ, এই বিচাৰ উৎপন্ন নহয়। গতিকে এনেকৈ আপুনি যেতিয়া গুৰুৰ মাজত নিৰ্দোষ দৃষ্টিৰে চাবলৈ ধৰিব, যিকোনো প্ৰকাৰে আপোনাৰ মনত এই চিন্তা ভাৱনা নাহিব বহুত প্ৰকাৰৰ দুখ আছে যিবোৰ কালে আপোনাক দূৰ কৰিবলৈ প্ৰয়োগ কৰে, গুৰুৰ পৰা দূৰ কৰিবলৈ। গতিকে সেইবোৰৰ পৰা আপুনি বাচিব লাগিব আৰু এজন ভগতৰ দৰে নিজৰে জীৱনক সফল কৰিব লাগিব। গতিকে কোৱাৰ ভাৱাৰ্থ এইটো যে যেতিয়া আপোনাৰ সময় সমাপ্ত হ'ব বা আপোনাৰ ভক্তি সম্পূৰ্ণ হ'ব, সময় আপোনাৰ আয়ুস মালিকে বঢ়াব পাৰে যদি আপোনাৰ আবেগ সঁচা হয়। এনেতো আপুনি এনেকুৱা এটা দুটা ঘটনা দেখি আছে যে এজন ভগত আছিল, তেওঁৰ মৃত্যু হৈ গ'ল। তেওঁ প্ৰকৃত ভগত নাছিল। ভগত হোৱাহেঁতেন মৃত্যু নহ'লহেঁতেন 40 বছৰ বয়সত।
কাৰণ পৰমাত্মাই চাই লৈছে যে এতিয়া এই জ্ঞানটো গ্ৰহণ কৰি লৈছে আৰু জ্ঞান গ্ৰহণ কৰাৰ পিছত ভক্তিও কৰি আছে। কিন্তু কিছুদিন পাছত কি হয়, মই আপোনালোকক যোৱাকালিও কৈছিলোঁ যে আপোনালোকৰ যেতিয়া সুখৰ পৰিমাণ বেছি হয় তেতিয়া সেই সুখত আপোনালোকৰ কিছু কিছু নিয়ম উলংঘন হয় লোক লাজত পৰি। আৰু যদি আপোনালোকৰ কোনো বাধা বিঘিনিও নাহে, আপোনালোকৰ কোনো ক্ষতিও নহয়, তেতিয়া আপোনালোকৰ দুঃসাহস বাঢ়ি যায় আৰু আপুনি পৰমাত্মাৰ পৰা দূৰ হৈ পৰে। কাৰণ আপোনাৰ ভিতৰত আগতে কোনো দুখ আছিল, সেই দুখৰ বাবে আপোনাৰ কানেকশ্যন কাটি গ'ল। তাৰ উপৰি আপুনি ভুলৰ ওপৰত ভুল কৰি আছে, নিয়ম ভংগ কৰি আছে, তথাপিও আপোনাৰ ক্ষতি হোৱা নাই। ইয়াৰ কাৰণ কি? যেনেকৈ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় আৰু সিহঁতে যদি কোনো ভুল কৰে তেতিয়া শিক্ষকে সিহঁতক ধমক দিয়ে, খং কৰে, টাইট দিয়ে, এনেকুৱা ভুল নকৰিবা, এনেকুৱা নকৰিবা, এনে কৰিলে তোমাক চৰ মাৰিম। এই বিভিন্ন ধৰণৰ যাৰ যাৰ হৰণ হয় চিধা কৰাৰ। আৰু যেতিয়া সেই ল'ৰাজনক শিক্ষকে ধমক দিয়ে, গালি পাৰে, তেতিয়া সি নিজৰ কামখিনি আগলৈ ঠিকেই কৰে, শুদ্ধ কৰে, তেতিয়া সফল হয়, সি সফল হৈ যায়। আৰু যিজন ল'ৰাক গুৰুৱে গালি দিয়ে, ধমক দিয়ে যে তুমি কিয় এনেকৈ নিয়ম মৰ্যাদা ভংগ কৰি আছা, তেতিয়া সি মনে মনে খং কৰে আৰু তেতিয়া তাৰ নাম বিচ্ছিন্ন হৈ যায়, তাৰ কানেকশ্যন কাট খাই যায়। যিসকল ল'ৰা ছোৱালী স্কুলৰ পৰা দূৰ হৈ যায়, স্কুললৈ অহা বন্ধ কৰি দিয়ে, বিদ্যালয়লৈ লাগিলে তেতিয়া সি গাধৰ ওপৰত উঠিয়েই ঘূৰি ফুৰক, নতুবা য'তেই যি উল্টা পুল্টা কৰি থাকক, শিক্ষকৰ সৈতে তাৰ কোনো লিংক নাথাকে। শিক্ষক স্কুলৰ পৰা গৈ আছে আৰু সেই ছাত্ৰজন যিজনে স্কুল এৰি দিছে, নিজৰ মূৰ্খতাৰ বাবে সি যদি ক'ৰবাত অপকৰ্ম কৰি আছে, তেতিয়া শিক্ষকে তাক গালি নাপাৰে, তাক একো নকয়, কাৰণ সি তেওঁৰ ট্ৰিটমেণ্টৰ বাহিৰত। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ মাৰ্ক সঠিকভাৱে পৰমাত্মাৰ সৈতে যুক্ত থাকিব, নিয়ম সংযোগ থাকিব, কানেকশ্যন যুক্ত থাকিব, তেতিয়া আপোনালোকৰ শ্বৰ্ট লাগিব। আপোনালোকে সামান্য ফুল কৰাৰ চেষ্টা কৰিলে তেতিয়া তৎক্ষণাত শ্বৰ্ট লাগিব, আপুনি সাৱধান হৈ যাব। আৰু যদি এনেকুৱা হোৱা নাই, আপুনি ভুলো কৰি আছে, তেন্তে ভাবি ল'ব যে আপোনাৰ কানেকশ্যন কাটি গৈছে, আপোনাৰ নাম কাটি গৈছে ভগৱানৰ সভাৰ পৰা। তেতিয়া আপুনি যিয়েই নকৰক কিয়, কাৰণ সেই সময়ত আপুনি যি পুণ্য সংগ্ৰহ কৰিছে, কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 4 বছৰ, এনেকুৱা আমি দেখিছোঁ 3 4 4 5 5 6 6 বছৰ সঠিকভাৱে ভক্তি কৰিছে, পাছত সামান্য কোনো ভুলৰ কাৰণে নিজৰ কৰ্ম বিনাশ কৰিছে, তেওঁলোক গুচি যায়। এতিয়া সিহঁতে কয় যে আমাৰ কোনো বিপদ অহা নাই, 3 বছৰ হৈ গ'ল, নাম এৰি দিলোঁ। এতিয়া পুণ্যাত্মাসকল, এই গোটেই ৰহস্য যেতিয়া আপুনি বুজি পাব, তেতিয়া এনেধৰণৰ কথা আৰু মুখত নাহিব। এতিয়া যেনেকৈ আপুনি 2 3 বছৰ সৎ সাধনা কৰিলে, তেতিয়া সেই পুণ্য আপোনাৰ ডিপজিট হৈ গ'ল। আৰু এয়া যোৱাকালি আপোনালোকক কৈছিলোঁ যে এটা উশাহ নিশাহৰ মূল্য কিমান, সৎ নামৰ মূল্য। सतनाम पालड़ रंग हो रही हो, 14 लोग चढ़ावे राम रंग हो रही हो, 3 लोग पासिंग धरे रंग हो रही हो, तो ना तुलाय राम रंग हो रही। গতিকে তেওঁলোকে নীতি নিয়মত থাকি আৰু এই দাসৰ ওপৰত শ্ৰদ্ধা ৰাখি আৰু ভগৱানৰ ওপৰত যি সত্য সাধনা, সত্য নাম, সেই নাম জপ কৰিছিল বা দান কৰিছিল, গতিকে আপোনাৰ সেই পুণ্যখিনি জমা হৈছিল, সেই উপাৰ্জনবোৰ। এতিয়া আপোনাৰ সেই উপাৰ্জন হ'ব পাৰে চাগে 100 বছৰটো শেষ নহ'ব, আৰু আপুনি অকণেও ভক্তি কৰিব নিবিচাৰে, আৰু আপুনি হয়তো সেই মন্ত্ৰ জপ কৰি আছে যিবোৰ দাসে দিছে, তেতিয়া সেই মন্ত্ৰৰে আপোনাৰ একো লাভ নহ'ব, কাৰণ আপোনাৰ কানেকশ্যন কাটি গৈছে। আৰু আপুনি যদি এয়া ভাবি আছে যে মই গুৰুৰ দৰ্শন কৰিবলৈ নাযাওঁ, সৎসংগলৈ নাযাওঁ, আৰু না কোনো দান ধৰ্ম কৰি আছোঁ, মই আগৰ দৰেই আছোঁ, এইবোৰ আপোনাৰ পূৰ্বৰ ষ্টক। আৰু যিদিনাখনে আপোনাৰ ষ্টক শেষ হ'ব, তেতিয়া দুৰ্দশা আৰম্ভ হ'ব। এনেকুৱা ঘটনা আমি দেখিছোঁ, যিসকলে 4 বছৰ আগতে নাম এৰি গৈছিল, 4 বছৰ পিছত পুনৰ আহিল, তেওঁলোকৰ কিমান দুৰ্দশা হৈ আছে। পুনৰ নাম লোৱাৰ পিছত তেওঁলোকৰ কোনো বাধা বিঘিনি নাহিল। গতিকে পুণ্যাত্মাসকলে আটাইবোৰ পইণ্ট বুজি লৈ এই সকলো কেন্দ্ৰবিন্দুৰ ওপৰত আপুনি বাৰে বাৰে বিচাৰ কৰিব লাগিব।
সেইকাৰণে সৎসংগলৈ মতা হয়, আপোনাক এইবোৰ সোঁৱৰাই দিয়া হয়। গতিকে যেতিয়া আপুনি ইয়াৰ পৰা দেহ ত্যাগ কৰিব, তেতিয়া আপুনি এটা মাত শুনা পাব আপোনাৰ পৰিচিত ব্যক্তিৰ।